যোৰহাটত পুনৰ হিট এণ্ড ৰানৰ ঘটনা। ডাম্পাৰে মহতিয়াই নিয়ে এগৰাকী মহিলাক। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ঢাপকটাৰ সমীপত এগৰাকী মহিলাক মহতিয়াই নিয়ে ডাম্পাৰে। মৃতদেহৰ পৰা প্ৰায় ৫০০ মিটাৰ আঁতৰলৈ চোঁচৰাই নিয়ে মুণ্ড। মৃত মহিলাগৰাকীৰ ঘৰ আৰ ডি মটৰ্ছৰ সমীপত। আৰক্ষী উপস্থিত ঘটনাস্থলীত। দুৰ্ঘটনা সংঘটিত কৰা বাহনখন যোৰহাট ভোগদৈ আৰক্ষীৰ চকীয়ে জব্দ কৰিছে। ডাম্পাৰৰ খুন্দাত মৃত মহিলাগৰাকীৰ নাম লনী কলিতাৰ, ঘৰ যোৰহাটৰ পকীমুৰি হাবিগাঁৱত বুলি জানিব পৰা গৈছে। তাত গৈ চিগাৰেট খাই থাকে, মম খাই থাকে। ইয়াত মানুহজনে আপুনি সোধক, গোটেইখিনি ৰাইজক শুনক, ৰাইজক সুধি ল'ব পাৰে। কিন্তু চিগাৰেট মানুহজনক মই বহুতবাৰ দিছো আৰু বহুত ৰাইজে কৈছে যে ইয়াত যেতিয়া ডাম্পাৰখন ইয়াত সোমাইছে তাত একো চিট বেল্টৰ লগত একো খেল নাই, জাষ্ট অকল ষ্টেৰিংডাল লৈ আহিছে ড্ৰাইভাৰজনে। আৰু তাৰে এখন ডাম্পাৰ আমাৰ তেল ডিপুত সোমাইছে। ইয়াত এক্সিডেণ্ট আজি মানে ইয়াত এক্সিডেণ্ট বহুত হৈ থাকে। মানুহগৰাকীৰ নাম মই নাজানো, মানুহগৰাকী আমাৰ গাঁও বুলি মই জানো, বছ সেইটোৱে কথা। খালি মানুহজনী 48 মান হ'ব মিনিমাম। খালি এটাই কথা জানো, ট্ৰেফিক ইয়াত ৰাখি একো, ইয়াৰ পৰা মাছ নিব আহিছিলে, মাছ মই বোলে এইকেইটা মোৰ মাছ মোক নালাগে, মই বেলেগ জেগাৰ পৰা লৈ গৈছো। এনেকৈ তাত এনেকে ডাম্পাৰ দুখন আহিছে বুলি কোৱা শুনিছো। এখন ডাম্পাৰ ইয়াত আমাৰ তেল ডিপুত সোমাইছে আৰু এখন নেক্সট ওলাই গুচি গৈছে। আৰু এতিয়া মোক কোৱা শুনা আগতে গম পাইছো যে আগত এই ডাম্পাৰখন ধৰা হৈছে, কিন্তু ইয়াত এজন ট্ৰেফিক ৰৈ থাকে। এই ট্ৰেফিকজনে মই বহুতবাৰ দেখিছো, এই অলপ আগত আপুনি দেখিব এখন দোকান বহি থাকে, তাত মম বিকে বা চিগাৰেট বিকে। এইখিনিত এখন দোকান আছে, এই দোকানখনত চিগাৰেট বিকে, তাত চিগাৰেট খুৱাই থকা মই নিজে দেখিছো আৰু বহুত ৰাইজে দেখিব পাৰে। ইয়াত হয়তো আজি ইয়াত মাত নেমাতিব পাৰে, কিন্তু মই নিজে দেখিছো। হয়তো 5 বজামানত এইটো এক্সিডেণ্টটো হৈছে। এতিয়া ইয়াত ডাঙৰ ডাঙৰ গাড়ী সোমাব নোৱাৰিব, 1 নম্বৰ কথা। আৰু 2 নম্বৰ, চাৰিআলিত লোৱাপৰে চাৰিআলিত আপোনাৰ ট্ৰেফিক আছে। ট্ৰেফিকটো থকা অৱস্থাত কেনেকৈ ইমান ডাঙৰ গাড়ীখন সোমাই আহিলে ইয়ালে? ডাম্পাৰ আৰু 1 নম্বৰ কথা, আপোনাৰ এই ইয়াত বজাৰখন বহি থাকে, বজাৰখন ইয়াত বহিল কেনেকৈ? ৰাস্তাৰ মাজত কেনেকৈ বহিলে? কাৰণ বাইক এখন আহিলে পুলিব থানা পুলিচে হয় ইয়াত। তেখেত ক'ৰবাত যেনেকৈ ওলাই আহিছিলে, আহেও আনকালে তেনেকৈ। এতিয়া দিনতহে কিবা মাছ মাংস কিবা এটা বজাৰ কৰিবলৈ আহিছিলে ধৰক। আহোঁতে এতিয়া ঘৰত খবৰ পাইছোঁ যে তেখেতক গাড়ী এখনে মহতিয়াই মাৰি থৈ গৈছে বুলি কৈছে। লনী কলিতা। বয়স আপুনি 70 আপ হৈছে। এছপি ডাঙৰীয়ালৈ যেন এই ৰাস্তাটো ডাম্পাৰ চলোৱা ৰাস্তা নে অইন ৰাস্তা, সেইটো এটা প্ৰশ্নৰ মানে বিষয় হৈ পৰিছে। কি ৰাস্তা এইটো? এতিয়া আমি সেইটোৱে বুজি পোৱা নাই, এতিয়া পাব্লিকে বুজি পোৱা নাই মানে এইটো ৰাস্তাটো, এই 4 লাইনৰ এই ৰাস্তাটো মানে কি ৰাস্তা? ডাম্পাৰৰ ৰাস্তা নে পাব্লিকৰ কি ৰাস্তা? মানে ট্ৰেফিক থাকোঁতে কেনেকৈ দুখন ডাম্পাৰ এইপিনে সোমাব, সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ গৈছে মানে। আৰু ইমান স্পীডত তেওঁলোকে দেখোন কৈ থাকে কিবা স্পীডৰ লিমিট আছে। আমি এতিয়া গাড়ী নচলা নাজানো স্পীডৰ কিমান লিমিট, কি কথা, কিন্তু স্পীডৰ লিমিট আছে। সেইটো স্পীডৰ লিমিট হ'বলৈ হ'লে এই ৰাস্তাটোৰ পৰা তাত মূৰটো কৰিবলৈ হ'লে কিমান স্পীডত যাব লাগিব তেখেতসকলক মই সেইটো জানিব বিচাৰিছো মানে, যে স্পীডৰ লিমিটটো কিমান হ'ব লাগিব। মূৰটো যেতিয়া তাত পৰিছেগে, এইখিনিৰ পৰা সেইখিনিত পৰা নাই আৰু এটা মূৰটো ছিগি গৈছে বিশেষকে।